নমস্কাৰ আমাৰ দ্বাৰা তৈয়াৰ হৈ থকা এখন ঘৰ যেটো তেজপুৰৰ আই মেডিকেলৰ কাষত বৰ্তমান কনষ্ট্ৰাকচনৰ কামখিনি সমাপ্ত হৈছে আৰু ওনাৰগৰাকীৰ নাম হৈছে চাইৰিন বৰুৱা গোটেই ঘৰখন 3 BHK হয় আৰু আপুনিও যদি ভাবি আছে 3 BHK এখন RCC ঘৰ বনাম বুলি তেন্তে হলে ভিডিওটো শেষলৈকে চাব মানে কিমান কি বাজেট আহিব পাৰে আপোনালোকক ভিডিওটোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম তিনিটা বেডৰুমৰ যদি আপুনি এখন ঘৰ বনাম বুলি ভাবে তেন্তে হলে 20 পৰা 30 লাখ মান বাজেটৰ ভিতৰত আপুনি ল'ব পাৰে আৰু এই ঘৰখন সোমাই গৈ ফ্ৰণ্টত এটা মানে এখন বাৰান্দা আছে যেটোৰ সাইজ আছে 8x10 মানৰ আৰু বাহিৰলে মানে ওপৰলে উঠি যাব পৰাকে ষ্টেয়াৰ্স যেটো আমি তলতে এই ধৰণে বনাই দিয়া হৈছে আৰু ড্ৰয়িং কাম ডাইনিং হলৰ যেটো সাইজ আছে 18x16 মানৰ এটা ড্ৰয়িং কাম ডাইনিং হল যেটো যথেষ্ট স্পেচিয়াস হয় আৰু তিনটা বেডৰুম ড্ৰয়িং কাম ডাইনিং হলৰ লগতে এই ধৰণে ইয়াতে সৰুকে কিচেন এটা বনোৱা আছে যেটো 8-10 মানৰ সাইজ দিয়া আছে এফালে এখন সৰু বেলকনি আৰু বেডৰুম গিটাৰ সাইজ কিটা আমি মোটামুটি 12-14 এই ধৰণে ৰাখিছো তো এটো এটা বেডৰুম যেটোৰ সাইজ আছে মোটামুটি 14x16 মানৰ আৰু এটাচ বাথৰুম এটা আছে আৰু যিবোৰ মানে স্যানিটাৰী ফিটিংছ হ'ব মানে প্লাম্বিঙৰ যিবোৰ কাম হ'ব এইবোৰ কনচিল কৰা গৈছে এইবোৰ বৰ্তমান কামবোৰ চলি আছে আৰু কনচিলৰ সৰু কৰিডৰ এটা পাই ইয়াতো এটা বেডৰুম আছে যেটোৰ সাইজ আছে 14x14 মানৰ আৰু এটো বেডৰুমৰ লগতো এটা এটাচ বাথৰুম আছে যেটোৰ সাইজ আছে আমাৰ মোটামুটি 7 ফিট বাই 4 মানে 5 ফিট মানৰ গুটেকিটা বেডৰুমতে মানে এটাচ বাথৰুম এনেকে দিয়া হৈছে আৰু এটা বেডৰুম আছে যেটোৰ সাইজ আছে মোটামুটি 14x14 মানৰ এটোৰ লগত অৱশ্যে এটাচ বাথৰুম দিয়া নাই মানে গেষ্ট ৰুম হিচাপে তেওঁলোকে ইউজ কৰিব পাৰিব আৰু ইফালে এটা কমন বাথৰুম মানে 3 BHK হয় ইয়াতে তিনটা বেডৰুম দুটা এটাচ বাথৰুম আৰু এটা কমন বাথৰুম তেনেকে ইউজ কৰা আছে দিয়া আছে আৰু বেক সাইডে এখন বাৰান্দা এখন দিয়া আছে গুটে এলিভেশনটো এই ধৰণৰ আপুনিও যদি ভাবি আছে 3 BHK এখন ঘৰ বনাম বুলি মোটামুটি আপুনি 1500 স্কয়াৰ ফিট মানৰ যদি বনায় 30-35 বা 25 মানতে আপুনি কমপ্লিট কৰিব পাৰে ধন্যবাদ